2025 বৰ্ষৰ ক্লড বেংকৰ এয়া আমাৰ প্ৰথমটো কাৰ্যসূচী 2024 বৰ্ষত আমাৰ সুন্দৰকৈ কাৰ্যসূচীবিলাক শেষ হোৱাৰ পিছত এয়া 2025 বৰ্ষত আমি প্ৰথমটো কাৰ্যসূচী ল'বলৈ আগবাঢ়িছোঁ আৰু আজি খবৰ 24/7 অসমৰ কাৰ্যালয়তে এই কাৰ্যসূচীটো ল'বলৈ আগবাঢ়িছোঁ আৰু আমি শৈক্ষিক কাৰ্যসূচী এটা ৰাখিছিলোঁ যিহেতু আৰু সেই হেতুকে আমি আৰম্ভণিত মাত্ৰ আমি 6 গৰাকী ছাত্ৰ ছাত্ৰীক কিছু শৈক্ষিক ক্ষেত্ৰত সহায় হ'ব পৰাকৈ আমি অকণমান তেওঁলোকক সহায় সাহায্য আগবঢ়াইছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব তাৰ ভিতৰত ভালকৈ যি উত্তীৰ্ণ হৈ আহিব এইটো নহয় যে ভালকৈ উত্তীৰ্ণ হোৱা মানে ষ্টেণ্ড কৰি অহা বা ডিষ্টিংশ্যন পাই অহা সেই কথাটোৱেই নহয় আমাৰ বিবেচনা আছিল যে যাৰ অলপ আৰ্থিকভাৱে দুৰ্বল যাক আমি অকণমান কিবা এটা সহায় কৰিব পাৰিলে তেওঁ আমি বিচাৰি আনিলোঁ এয়া স্বৰ্ণলতা বাইদেৱে কাৰ্যসূচীটো আৰম্ভ কৰিলে আৰু তাৰপিছতে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আজি আহিছিলে তেওঁলোকক আমি একোটাকৈ স্কুল বেগ 6খনকৈ বহি যিহেতু 6টা ছাবজেক্ট থাকিব আৰু এটাকৈ পেন আমি তেওঁলোকক উপহাৰ হিচাপে আজি দিওঁ আৰু আমি মাত্ৰ এয়া সামান্য উপহাৰ আগবঢ়াইছোঁ যিহেতু আমাৰো এই যি ক্লড বেংক আমি সামান্যতম আমি সহায় আগবঢ়াবহে পাৰিছোঁ বৰ্তমান কিন্তু আগলৈ আমি আৰু অধিক সহায় কৰিবৰ বাবে আমি চেষ্টা কৰিম আৰু তেওঁলোকেও যাতে ভালদৰে পঢ়া শুনা কৰে আৰু আমি সেয়াই কামনা কৰিছোঁ আৰু তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰী আজি আহিছিলে তেওঁলোকক আমি ইয়াতে উপহাৰবিলাক প্ৰদান কৰোঁ তোমালোক আগবাঢ়ি যোৱা আৰু পদূলি মুখটোৰ পৰা যাতে তোমালোক আগবাঢ়ি গৈ লাগিব এই প্ৰতিশ্ৰুতিটো তোমালোকে আমাক মুখেৰে নিদিলেও তোমালোকে হৃদয়েৰে নিজকে নিজে দিয়া নিজৰ পিতৃ মাতৃৰ মুখকেইখন মনলৈ আনিবা আৰু নিজৰ অঞ্চলটোৰ নিজৰ বিদ্যালয়খন তোমালোকৰ সন্মুখত ৰাখি তোমালোক আগবাঢ়ি যাবা বুলি আশা কৰি আজিৰ কাৰ্য 2023 বৰ্ষতে আমাৰ কেইজনমানৰ চিন্তাৰ ফচল আছিল এই ক্লড বেংক আমি ৰেইনবৰা মেমৰিয়েল একাডেমিতে কেইগৰাকীমানে আমি একেলগে কথা পাতিছিলোঁ মই মুন্মিবা অৰ্ণৱিকা অনিমেষ মনালিছা এনেকৈ আমি বহুত কেইজনে কথা পাতি পিনি এই ক্লড বেংকত এটা হোৱাটছআপ গ্ৰুপ আমি খুলিছিলোঁ আৰু সেই হোৱাটছআপ গ্ৰুপতে আমি বিভিন্নজনক আমি এড কৰিছিলোঁ যিসকল আচলতে মানুহৰ কাৰণে চিন্তা কৰে তাৰপিছত লাহে লাহে আমি 23 চনত আমি কাৰ্যসূচী আমি গ্ৰুপটো খুলি আৰম্ভ কৰিছিলোঁ আৰু আমি 24 চনত আমি বহুতকেইটা কাৰ্যসূচী কৰিলোঁ আৰু এই আমাৰ কাৰ্যসূচীত বহুজনে টিয়ক চেলেংহাট যোৰহাট আমগুৰি মৰিয়নি মুঠতে বহুজনে আমাক সহায় সহযোগিতা আগবঢ়ালে আৰু এতিয়া 2025 বৰ্ষত আমি সুচাৰুৰূপে এখন পৰিচালনা সমিতি গঠন কৰাৰ লগতে আমি ভাবিছোঁ আৰু বহুত কাম কৰিব লগা আমাৰ আছে আৰু আমি যিমান দূৰ পাৰোঁ ৰাইজৰ সহায় সহযোগিতাৰে আমি কাম কৰি যাম আৰু আপোনালোকেও আমাৰ এই ক্লড বেংকৰ লগত জড়িত হ'ব পাৰে ইচ্ছুক হ'লে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব আমাৰ কেৱল কাম আমি কেৱল কাপোৰ দিয়াতে আমি সীমাবদ্ধ হৈ নাথাকোঁ আমি মানুহৰ বাবে আমি চিন্তা কৰিম যিমান পাৰোঁ আমি মানুহৰ বাবে আমি কাম কৰাৰ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মোৰ যদিহে পেজটিত নতুন তেন্তে ফ'ল' কৰি দিবলৈ নাপাহৰিব থেংক ইউ